আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এই বিশেষ দিনটোত প্ৰতিগৰাকী অসমীয়ালৈ নহয়, প্ৰতিগৰাকী অসমীয়া ভাষী অসমীয়ালৈ অথবা অসমীয়া ভাষাক লৈ গৌৰৱ কৰা, অসমীয়া ভাষা কোৱা, লিখা, পঢ়া অসমীয়ালৈ আজিৰ এই দিৱসটোৰ শুভকামনা, শুভেচ্ছা। আমি আমাৰ ভাষাটোক লৈ গৌৰৱ কৰা উচিত। পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ, প্ৰতিটো দেশৰ মানুহে নিজৰ ভাষাক লৈ গৌৰৱ কৰে, গৌৰৱ কৰা উচিত। নিজৰ মাতৃভাষাক লৈ প্ৰতিগৰাকী মানুহ সচেতন, গৌৰৱান্বিত। কিন্তু দুৰ্ভাগ্যক্ৰমে ভাৰতত ইংৰাজৰ ৰাজত্বৰ পিছত হয়তো মানুহবোৰ নিজৰ মাতৃভাষাৰ প্ৰতি যি প্ৰেম সেইটো লাহে লাহে কমিছে, আৰু সেইটো বঢ়োৱাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিয়া উচিত। সেয়া হওক, আমি যিসকলে অন্ততঃ অসমীয়া ভাষাটোৰ সন্মান কৰোঁ, আমি নিজৰ ভাষা বুলি গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ, আমিতো অন্ততঃ আজিৰ দিনটো উদযাপন কৰিব লাগিব। আজিৰ দিনটোত স্কুলত ভাষা বিষয়ত বা ভাষা চৰ্চাত দুটামান আমোদজনক ভাষাটোক লৈ কিছু কথা পাতিম, আলোচনা কৰিম। বিশেষ কিবা গুৰুত্বপূৰ্ণ কথা বুলি মই ক'ব খোজা নাই, বহুতে হয়তো ভাবে বা জানে, তথাপি মোৰ মনত অহা কিছু কথা আপোনালোকে যদি এই ক্ষেত্ৰত আগতে চিন্তা কৰিছে সেইখিনি শ্বেয়াৰ কৰিব পাৰে, ভাল লাগিব। মই ইংৰাজী ভাষাৰ গুৰুত্বটো কেতিয়াও নাই বুলি কোৱা নাই। আমাৰো বিভিন্ন পাঠ্যক্ৰম ইংৰাজীত হ'ব। ইংৰাজী মাধ্যমটো আন্তৰ্জাতিক এটা ভাষা, আমি জানিব লাগিব। তাৰ মানে এইটো নহয় যে আমি নিজৰ ভাষাটো এৰি ইংৰাজী প্ৰেমতে অন্ধ হৈ যাম, সেইটো ভুল। কিন্তু যিসকলে আমি আমাৰ নিজৰ ভাষাটোক বা ভাৰতৰ ভাষাক ইংৰাজীতকৈ বেয়া, দুৰ্বল বুলি ভাবোঁ, ইংৰাজীক বেছি উচ্চ মানৰ ভাষা বুলি আমি ভাবোঁ, বা আমি কি ক'ম এইটো হীনমন্যতাত ভুগো, নিচাত্মিকা বোধত ভুগো যে আমাৰ ভাষাটো দুৰ্বল, ভাৰতৰ এটা প্ৰান্তৰ এটা ভাষা। সেই ভুলটো ভঙাৰ আজি কিছু আমি চেষ্টা কৰোঁ, আহক নিজে নিজে আলোচনা কৰি। কিয়নো ইংৰাজীতকৈ আমাৰ ভাষাবোৰ অধিক উচ্চ মানৰ, অধিক বিজ্ঞানসন্মত, তাকে লৈ দুটামান কথা। মই যদিও আমি অসমীয়া ভাষাটোৰ ওপৰত আলোচনা কৰিম, আচলতে প্ৰায়বোৰ ভাৰতীয় ভাষাই একো এটা শৃংখলাবদ্ধ, সুশৃংখল, বিজ্ঞানসন্মত ভাষা, প্ৰায় প্ৰতিটো ভাৰতীয় ভাষাই। আৰু এইবোৰ যিহেতু সংস্কৃত ভাষাৰ পৰা আহিছে, মূল সংস্কৃতটো এটা অতি বিজ্ঞানসন্মত ভাষা। এতিয়া বিশ্বই মানিব ধৰিছে সেইটো অতি চিষ্টেমেটিক, যাক কওঁ শৃংখলাবদ্ধ বা অতি পৰিকল্পিতভাৱে যেন কোনোবাই অতি বিদ্বান মানুহে নিৰ্মাণ কৰা এটা ভাষা সংস্কৃত। আৰু অসমীয়া, হিন্দী বা অন্যান্য ভাষাবিলাক সংস্কৃতৰ পৰা আহিছে, গতিকে সেই ধাৰাটো প্ৰতিটো ভাষাতে আছে। গতিকে আমি অসমীয়া হিচাপেও আমাৰ ভাষাটো ইংৰাজীতকৈ কি কি ক্ষেত্ৰতনো অধিক উচ্চ মানৰ, তাৰ কেইটামান উদাহৰণ আমি আলোচনা কৰিম। দুটামান মই দুফালে আমাৰ বৰ্ণমালা, গোটেইখিনি ইয়াত ঠাই নহ'ল বাৰু, আপোনালোকে জানেই, ইমান প্ৰয়োজন নাই। একদম সহজে চকুত পৰা মূল কথাটো হ'ল আমাৰ বৰ্ণমালাবিলাক চাব, অসমীয়া, সংস্কৃত, হিন্দী যিয়ে হওক, স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, দুটা পৃথক বৰ্ণমালা আমাৰ হাতত আছে, যিটো আমি ইংৰাজী বৰ্ণমালাত নাপাওঁ। ইংৰাজী ভাষাত সেইটো নাই। ইয়াত ভাৱেল বুলি যি কওঁ, তাত মাজতে চব সোমাই আছে, মানে গোটেই এলফাবেটখনৰ মাজতে ভাৱেল, কনচনেণ্ট মিক্স, আৰু কোনো চিষ্টেমতো নাই। এ, ই, আই, তাত ও, ইয়াত আকৌ
সুশৃংখলভাৱে এখন বৰ্ণমালা, স্বৰবৰ্ণ বৰ্ণমালাৰ এখন ব্যঞ্জন বৰ্ণ। তাৰপিছত আহিছো স্বৰবৰ্ণখন চাব। প্ৰতিটো বৰ্ণমালাৰ কাৰ ধ্বনি, যিটো আকাৰ, ইকাৰ, উকাৰ, ৰিকাৰ, যিবিলাক আমি প্ৰতিটো শব্দত ব্যৱহাৰ কৰোঁ আমাৰ ভাষাত, যিটো আমি ইংৰাজীত নাপাওঁ। ইংৰাজীত বৰ্ণৰেই মানে স্বৰবিলাক, স্বৰৰ ধ্বনিবিলাক, আকাৰ, ইকাৰ, উকাৰ যি বুজাব লগা হয়। গতিকে আমি যে অধিক উচ্চ মানৰ, বা আমি ভাষাটো যে আমাৰ অধিক কি ক'ম, আমি উন্নত, ধ্বনি, ৰিচ, আমি সেইটো এটা প্ৰমাণ। বৰ্ণমালাৰ ভাগ ভাগ, তাত আকাৰ ইকাৰৰ শৃংখলাবদ্ধভাৱে প্ৰয়োগ, যিটো আমি ইংৰাজীত নাপাওঁ, ভাৰতীয় বৰ্ণমালাত আমি পাওঁ, অসমীয়া, বাংলা, হিন্দী আৰু মূলতে সংস্কৃতত। ব্যঞ্জন বৰ্ণখন যেতিয়া কোনোবাই তৈয়াৰ কৰিছিল, নিৰ্মাণ কৰিছিল, তাৰ কি ক'ম, শৃংখলটো চাব বা সিকুৱেন্সটো, পদ্ধতিটো চাব। ক বৰ্গ, আমি এটা বৰ্গ বুলি কওঁ আমাৰ ভাষাত। ক, খ, গ, ঘ, ঙ, প্ৰতিটো উচ্চাৰণ বিধি প্ৰায় একে, ভিতৰৰ পৰা আহিছে। চ, ছ, প্ৰথম চ, দ্বিতীয় চ, জ, বৰ্গীয় জ, ঞ, যিয়ে কওঁ, গোটেইকেইটাৰে উচ্চাৰণৰ স্পৰ্শ, জিভা স্পৰ্শ কৰা স্থান মন কৰিব একে। মূৰ্ধন্য ত, মূৰ্ধন্য ত, চব মূৰ্ধন্য, মূধাৰ পৰা আহিছে। এইটোত মূৰ্ধন্য শব্দটো বাৰু বহুতেই ভুল উচ্চাৰণ কৰে, সেইটোত আমি অলপ গুৰুত্ব দিব লাগে। প্ৰায় ঠাইভেদে মূৰ্ধন্য শব্দটো মূৰ্ধনীয়া কয়, মূৰ্ধনা কয়, এনেকুৱা ধৰণৰ কিবা কিবি উচ্চাৰণ কৰা হয়। এইবিলাকত আমি অলপ অধিক সচেতন হোৱা ভাল। প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলেও এইবিলাক যেতিয়া উচ্চাৰণ শিকাব, সঠিক শুদ্ধ উচ্চাৰণটো যাতে শিকায়। মূৰ্ধন্য, কাৰণ আমাৰ জিভাখনৰ ওঠ স্পৰ্শ হৈছে মুখৰ ওপৰৰ ফালে, মূধাত। এইটো দন্ত্য, কোনোবাই দন্তীয়া কয়, কিবা কয়, এনেকুৱা ধৰণৰ উচ্চাৰণ কৰে। দন্ত্য থ, দন্ত্য থ, ত, থ, দ, ধ, ন, গোটেইকেইটা জিভাখন আমাৰ দাঁতত স্পৰ্শ কৰিছে, সেইকাৰণে দন্ত্য। উচ্চাৰণ বিধিবিলাক মন কৰিব, মই সেইটো কাৰণ কৈছোঁ। প, ফ, ব, ভ, ম, ওঠত লাগিছে। কি ধুনীয়াকে সজাইছিল বৰ্ণমালাখন, যিটো আপুনি ইংৰাজী বৰ্ণমালাত নাপায়। ইয়াত আপুনি কোনো নীতি নিয়ম নাই। আপুনি ইয়াৰ এৰ পিছত ডি, চি, ডি কিয় আহিল, বা তাৰ পিছত যদি আমি বেলেগ এটাও লগাই দিওঁ, তাত একো ক্ষতি নহয় বৰ্ণমালাখনত। ক'ব গ'লে আপুনি এৰ পিছত বি নাথাকি এৰ পিছত আপুনি যিটো লগাই যদি দিলেহেঁতেন, তথাপিও হয়তো একে থাকিলহেঁতেন। কিন্তু ইয়াত সেইটো কৰিব নোৱাৰে। ক, খ, ক বৰ্ণত আপুনি নি পেলাই দ লগাব নোৱাৰে, কাৰণ উচ্চাৰণ বিধি বেলেগ। ক বৰ্গটোৰ উচ্চাৰণ বেলেগ, ছ বৰ্ণৰ উচ্চাৰণ বেলেগ, ত বৰ্ণৰ উচ্চাৰণ বেলেগ। ত দুটা, থ দুটা হৈছে কিয়, কাৰণ মূৰ্ধন্য। এটা আমি বেলেগ ঠাইৰ পৰা উচ্চাৰণ কৰোঁ, এটা আমি দন্ত্য দাঁতত লগাই উচ্চাৰণ কৰোঁ। যদিও আমি সেইবিলাকত গুৰুত্ব বেছি নিদিওঁ, কেৱল আমি মূৰ্ধন্য আৰু দন্ত্য শব্দটো আগত লগাই দিওঁ অসমীয়া মানুহে। উচ্চাৰণত সেইটো অলপ কমকে গুৰুত্ব দিয়া যায়, দিয়া ভাল। কিন্তু যিটো হিন্দীত বা সংস্কৃতত নহয়, তাত আকৌ মূৰ্ধন্য দন্ত্য বুলি কৈ নিদিয়ে, উচ্চাৰণতে সেইটো কৰে। আমি অসমীয়া ভাষাটোক অধিক শক্তিশালী কৰিবলৈ এইবিলাকত আৰু অলপ মনোযোগ দিয়া উচিত বুলিয়ে মই ভাবোঁ। উচ্চাৰণ বিধিত শ কেইটা কিছু সমস্যা আছে, তাৰ মাজতো যিখিনিলৈকে পাৰি আমি যদি শুদ্ধ উচ্চাৰণত গুৰুত্ব দিওঁ, আমাৰ কাৰণে ভাল। বৰ্ণমালাত যেনেকৈ মই তলত নিলিখিলোঁ, শ উচ্চাৰণটো অসমীয়াৰ এটা গৌৰৱৰ বিষয়। আমাৰ কেৱল অসমীয়া ভাষাত শ উচ্চাৰণটো আছে, বাকী অন্য ভাষাত সংস্কৃততো সেইটো ছ উচ্চাৰণ হয়, আৰু হিন্দী, বাংলা চবতে ছ, অসমীয়া সেইটো শ উচ্চাৰণ কৰা হ'ল। গতিকে সেইটো শ তিনিটাৰে দন্ত্য, মূৰ্ধন্য, তালব্য শ গোটেইকেইটাৰ উচ্চাৰণ বিধি বেলেগ, যদিও আমি প্ৰায় একে উচ্চাৰণে কৰোঁ। আনকি এইবিলাকৰো আমি প্ৰায় একে উচ্চাৰণ কৰোঁ। হ্ৰস্ব ই মানে হ্ৰস্ব হ'ব লাগিছিল, উচ্চাৰণ হ'ব লাগে। দীৰ্ঘ ই, তাৰ উচ্চাৰণটো দীৰ্ঘলীয়া হ'ব লাগে। হ্ৰস্ব উ, দীৰ্ঘ উ, সেইবিলাকত আমি অলপ মন দিয়া ভাল। কিন্তু মই পাৰ্থক্যবিলাক বুজাইছোঁ। ইয়াত আমাৰ কাৰণে এটা হ্ৰস্ব ই আছে,
বা হিন্দীত ছটি কয়, বড়ি ছটি। ইংৰাজীত আপুনি সেইটো নাপায়। তাৰ কাৰণে আপুনি হয়তো WE, বেছিভাগ ক্ষেত্ৰত সেইবিলাক কোনটো বৰ্ণই কি উচ্চাৰণ কৰে কোনো হিচাপ নাথাকে। ইংৰাজী অন্য এটা কথা মন কৰিব, প্ৰতিটো বৰ্ণৰ উচ্চাৰণ ঠাই বেলেগ বেলেগ। ইয়েতে কৰবাত যদি এও হৈছে, অ হৈছে, আও, চিতে চ হৈছে, কৰবাত ক হৈছে, কৰবাত চিয়েতে কেটো হয়, কৰবাত চিয়েতে চিও হয়। এইবিলাক মই উদাহৰণ দি থকাৰ দৰকাৰ নাই। ডিটো তেনেকা একে উচ্চাৰণ, কৰবাত ই হৈছে, কৰবাত আ হৈছে, অ হৈছে, ব্ৰাদাৰ ফাদাৰত যদি আ হৈ যায়, এলিফেণ্টত এ হৈ যায়, ইত্যাদি বিভিন্ন উচ্চাৰণ বৰ্ণৰে বিভিন্ন লেটাৰৰ উচ্চাৰণ ঠাইভেদে বেলেগ বেলেগ হয় ইংৰাজী বৰ্ণমালা। আৰু সেইটো বহুত কনফিউজিঙো হয়। আপুনি কেতিয়াও কোনো নীতি নিয়ম নাই, মানে প্ৰায়ে আপুনি কনফিউজ হ'ব লগা হ'ব যে এইটো আচলতে উচ্চাৰণ কি হ'ব। অসমীয়া বা সংস্কৃত, হিন্দীত আমাৰ সেইটো এটা অসুবিধা নাই। প্ৰতিটো বৰ্ণৰ নিজৰ এটা উচ্চাৰণ আছে, সি ক'তো বেলেগ নহয়। কটো কেতিয়াও কৰ সলনি খ বা গ উচ্চাৰণ নহয়গে। চ, ত, থ, প, ফ যিয়ে নকওক, প্ৰতিটো বৰ্ণত এটা নিজৰ ষ্টেণ্ডাৰ্ড উচ্চাৰণ আছে। এইবিলাক গোটেইকেইটা বৰ্ণৰে, যিটো আমি ইংৰাজীত নাপাওঁ। ইংৰাজীত বৰ্ণবিলাকৰ ক'ত কেতিয়া কি উচ্চাৰণ হয়, কাৰ লগত কোনটো লগ লাগিলে কিবা এটা বেলেগ উচ্চাৰণ হৈ যাব, ইত্যাদি বিভিন্ন ধৰণৰ খেলি মেলি আছে গোটেই ভাষাটো। হয়তো লিখিবলৈ অলপ দেখাত সহজ যেন লাগে ভাষাটো শিকিবলৈ, কিছুমানে কয় এইটো টান বুলি কয় কিছুমানে, কিন্তু মূল সমস্যাটো চাব, আমাৰ বৰ্ণকেইটা যেনেকৈ থাকি আমি কিতাপত দেখিলেও এইটোৱে বৰ্ণ, হাতেদি লিখিলে এইটোৱে বৰ্ণ, বৰ্ণমালা আমাৰ ভাষাত। ইংৰাজীত 4টা শ্ৰেণী বিভাজন, ছপা আখৰৰ এটা বেলেগ, হাতে লিখা আখৰৰ এটা বেলেগ, এটা কেপিটেল, এটা স্মল। তো কোনো যেন সেয়া নাই, ষ্টেণ্ডাৰ্ড ভাষা এটাৰ যিটো আমাৰ যিটো মৰ্যাদা, সেইটো কৰবাত যেন হেৰাই যায় ইংৰাজী ক্ষেত্ৰত। 4টা ভিন্ন কি প্ৰয়োজন আছিল একেখন বৰ্ণমালাৰে? কেতিয়াবা মনত ভাবিছেনে প্ৰশ্নটো? উচ্চাৰণবিলাক কিয় বেলেগ বেলেগ হয়, ভাবিছেনে কেতিয়াবা? যেনে বহুত কথা আছে, আলোচনা কৰিব লাগিলে ভাষাটো সম্পৰ্কে দীঘলীয়া হৈ যায়। মই আজি ইমান কথা পাতিম বুলি ভবা নাছিলো। কেৱল আমোদজনক এনেকুৱা ধৰণৰ দুটামান বিজ্ঞানসন্মত কথা আৰু আকাৰ ইকাৰ জাতীয় কথাবিলাক, বৰ্ণমালা, স্বৰ, ব্যঞ্জন, এনেকুৱা ধৰণৰ কথাই পাতিম। ভাষাৰ আৰু তাত্ত্বিক কথাবিলাক আমি পিছৰ বেলেগ বেলেগ ক্লাছলৈকে যাম, মই ইমানলৈকে আজি বাৰু নাযাওঁ। আপুনি কিভাৱে ক'ব পাৰে? মোৰ আজি কেৱল শুভেচ্ছামূলক এটা ক্লাছ আছিল, দীঘলীয়া ভাষাৰ নিয়মাৱলী বা ভাষাৰ কোনো ব্যাকৰণ বা ইত্যাদিলৈকে আজি মই যাব খোজা নাই। মই আগতেও কৈছোঁ, মই নিজে বৰ ভাষাবিদ নহয়, শিকি আছোঁ। মই নিজে কিতাপ পত্ৰ পঢ়ি শিকি আছোঁ। মোৰ আনকি মোৰ বিষয়ো লেংগুৱেজ নাছিল। মই ডিগ্ৰীলৈকে ছায়েন্স বেকগ্ৰাউণ্ড, তাৰপিছত মাছ কমিউনিকেশ্যন মাষ্টাৰ্ছ। গতিকে মই নিজে লেংগুৱেজৰ মানুহ নহয়, ভাষাৰ মানুহ নহয়। ভাষাটোৰ প্ৰতি প্ৰেম, অসমীয়া ভাষাটোৰ প্ৰতি গৌৰৱ, টান শিকি আছোঁ যিমান পাৰোঁ। নিজে য'ত যি শিকিছোঁ সেইখিনি শিক্ষাৰ্থীসকলৰ কাৰণে, মানুহৰ কাৰণে লোৱাৰ চেষ্টা কৰি আছোঁ। এইখিনিয়ে। আপোনালোকে আৰু কি কি পাৰ্থক্য দেখে ইংৰাজী আৰু অসমীয়া ক'ব পাৰে, জনাব পাৰে। বিভিন্ন ওলাব, উদাহৰণ হয়তো ওলাব। তথাপি কৈছোঁ, মই ইংৰাজীক অসন্মান কৰা নাই। ইংৰাজী শিকক, কিন্তু গৰ্ব কৰক আমাৰ ভাষাটো ইংৰাজীতকৈ বহুত উন্নত, বহুত পুৰণাও। আমাৰ ভাৰতীয় ভাষা বহুত পুৰণি। গতিকে আহক আমি আমাৰ ভাষাটো শুদ্ধভাৱে কওঁ, লিখোঁ, উচ্চাৰণ কৰোঁ আৰু ভাষাটো প্ৰচাৰ প্ৰসাৰত নিজৰ অৰিহণা যোগাওঁ। পুনৰবাৰ শুভেচ্ছা জনাইছোঁ।